Hey guys, welcome আজি মোৰ পুনৰ এটা নতুন ব্লগলৈ। আজি ভিডিঅ'টো বিশেষকৈ স্পেচিয়েল হ'বলৈ গৈ আছে। এইফালে দেখিছেনে বেলুন ফুলাই আছে পুৰা। এইকেইদিন যিখিনি ভিডিঅ' আপোনালোকলৈ আগবঢ়াই আছিলোঁ, মই একচুৱেলি ইমোশ্যনেল টাইপৰ যোনখিনি চবে বহুত কমেণ্ট মাৰি আছে, তো একচুৱেলি ভুল নাভাবিব। মই মাত্ৰ নতুন এটা ইনষ্টাগ্ৰামৰ আইডি এটা খুলিম বুলি ভাবি আছোঁ। চ' আইডিটো মই খুলিবৰ কাৰণে চাইছিলোঁ জাষ্ট ইয়াৰ মানে কিমান কি প্ৰভাৱ পৰে। তো প্ৰভাৱটো বহুত অভাৰ পৰিছে। চ' তাৰ মই নিউ যোনটো প্ৰফাইল খুলিম আপোনালোকলৈ আগবঢ়াম বিশেষ হ'ব। চ' মই অৰ্থাৎ আজি মই আয়োজন কৰিছোঁ, বাট কাইলৈহে হ'ব, যিটো ৰিজন আছে আপোনালোকলৈ আগবঢ়াম। সকলোৱে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। বাই বাই। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে তেন্তে একদম বঢ়িয়া হ'বলৈ গৈ আছে। আৰু এতিয়া অলৰেডি অলমষ্ট মানে যিমানখিনি পাৰিলোঁ চেষ্টা কৰিলোঁ ডেক'ৰেশ্যন কৰিবলৈ। অৰ্থাৎ প্ৰিন্সেছ আহি আছে আমাৰ মাজলৈ, নতুন আলহী ঘৰৰ। চ' দাদা আৰু বৌ এতিয়ালৈকে আহি পোৱাহি নাই, তো আহি পাবহি। বাট ৰুমটো মই যিমান পাৰোঁ চেষ্টা কৰিলোঁ আৰু ডেক'ৰেশ্যন কৰিবলৈ অলপ। চ' এয়া হৈ গ'ল ডেক'ৰেশ্যন অলমষ্ট কমপ্লিট হৈ গৈছে। আৰু ইয়াতকৈ বেছি ডেক'ৰেশ্যন কৰিব নাজানো মই। তো ৱেলকাম। আৰু আহি আছে কেকটোতো কাটিব লাগে, ৱেলকাম কেক। চ' সকলোৱে আশীৰ্বাদ কৰিব উজ্জ্বল ভৱিষ্যতৰ বাবে। আৰু যদি নতুনকৈ কোনোবা আহিছে তেন্তে লাইক ছাবস্ক্ৰাইব ফ'ল' কৰি এটা শ্বেয়াৰ কৰি দিব যদি ভাল পায় ভিডিঅ'টো। আৰু মই আগৰ যি ইম'শ্যনেল টাইপৰ ভিডিঅ'বিলাকৰ বিষয়ে মই আপোনালোকক ক'লোৱে যে মই কি কাৰণে তেনেকুৱা ধৰণৰ মানে ভিডিঅ' আপলোড কৰি আছিলোঁ। চ' তাত কোনো ভুল নাভাবে যাতে, মানে ভুল কমেণ্ট নকৰে, বহুতে কৰি আছে। তো আপোনালোকলৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে আগবঢ়াই আছোঁ, গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি। ৱাও, বলক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া ভনীয়েকে আৰতি উতাৰিবলৈ কাৰণে, অৰ্থাৎ ৱেলকাম কৰিবলৈ কাৰণে এয়া হৈছিলে ৱেলকাম কেক। আৰু এনেদৰে আহি পাই গ'লহি দাদা আৰু বৌহঁত, লগতে প্ৰিন্সেছ। চ' বহুত সময় অপেক্ষাৰ পাছত ঘৰত লক্ষী সোমাই গ'লহি আহি বাইকহঁতে। চ' মানে সকলোৱে বহুত অপেক্ষা কৰি আছিলোঁ আৰু ঘৰত। তো ডেক'ৰেশ্যনটো প্ৰায় আপোনালোকক দেখালোৱে আগতে। তো ভিতৰত এতিয়া বাকী নিয়মবিলাকহে দেখাবলৈ চেষ্টা কৰিম। অৰ্থাৎ আৰু এনেদৰে বাইকে ভনীয়েক আৰু মাকৰ বাপেকৰ সৈতে ঘৰলৈ অৰ্থাৎ ৰুমলৈ স্বাগতম কৰিলে, অৰ্থাৎ ৱেলকাম। আৰু এয়া হৈ গ'ল তেখেতৰ ৱেলকাম কেক, যি ভনীয়েকলৈ অৰ্থাৎ ৰাখিছিলে। আৰু ডেক'ৰেশ্যনত বহুতখিনি থাকিব নাপালে, অৰ্থাৎ বেছি সময় কটাব নাপালে, বহুত খং তাইৰ বায়েকৰ। আৰু আহি পাই ডেক'ৰেশ্যনত লাগিছিলেহি অলপ। আৰু এয়া আপোনালোকলৈ আগবঢ়াই আছোঁ। অৰ্থাৎ ভিডিঅ'টো মই অলপ ফাষ্ট কৰি দিছোঁ, যিহেতু বেছি দীঘল হ'ব বুলি ভাবি আপোনালোকক। আৰু এয়া হৈ গ'ল কিছু দৃশ্যাংশ আপোনালোকক দেখাইছিলোঁ আগতে। আৰু এনেদৰে ৱেলকাম কেক কাটি সকলো লগতে শ্বেয়াৰ কৰিলে। আৰু যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে লাইক ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব। আৰু বাকীবিলাক মই আপোনালোকক ক'লোৱে, আহিবলগীয়া ভিডিঅ' চাই থাকিব। থেংক ইউ। ইয়াৰ পিছত মেডিকেলৰ বেবী ৰুমত যি মই গৈছিলোঁ, অকণমান স্মৃতি ৰাখিছিলোঁ, অৰ্থাৎ আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। দেখিলে না ভণ্টি পাই গ'ল, ভণ্টি আকৌ পাই গ'ল। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে সকলোৱে মৰম দিব। থেংক ইউ।